নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। যদিও ঘপককৈ এটা কথা হৈ গ'ল। আপোনালোকক কৈ আছিলোঁ যে মোৰ হাতখন বিষাইছে। অৱশেষত মই এতিয়া ডিউকেয়াৰ হস্পিটেলত আহিছোঁ। চাওক, ইয়ালৈ আহিলোঁ, আগবেলা আহিলোঁ, তাৰপিছত তেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰি থৈ গ'লোঁ আৰু 6টা বজাত ছাৰে মাতিলে। এতিয়া ছাৰক দেখালোঁ বাৰু, এইখন কাগজ চাওক। এতিয়া ছাৰক দেখালোঁ আৰু মোৰ বেমাৰটো মানে একদম মনটো বেয়া লাগি গৈছে দেই। কিন্তু ছাৰে কৈছে মানে এইটো মোৰ যোনটো বেমাৰ হৈছে এইটো 6 নম্বৰৰ মহিলাগৰাকী বুলি কৈছে। মানে এইটো বহুত কম সংখ্যক মহিলাৰহে হয় মানে এই বেমাৰটো, বহুত কম সংখ্যক। আৰু ছাৰৰ মানে ব্যৱহাৰতে আধা বেমাৰ ভাল হৈ যোৱা নিচিনা হৈছে। মোৰ ইমান ভাল লাগিছে নহয়। এতিয়া মোৰ মেইন বেমাৰটো কি জানেনে? মোৰ যোনটো গাঁঠি, সেই গাঁঠিটোত কিবা এটা বস্তু, কিবা এটা বেমাৰৰ কথা কৈছে। ছাৰে কৈ দিব বাৰু আপোনালোকক। এতিয়া ছাৰে কৈছে এটা বেজী দিব দিছে আৰু সেই বেজীটো 1000 ল'ব বোলে সেই বেজীটোত। আৰু সেই যদি বেজীটো লওঁ, সেইটোকো জেগাতে দিব বেজীটো, ভয় লাগি আছে সেইকাৰণে। আৰু সেই বেজীটো লোৱাৰ পিছত কৈছে মেডিচিন নেখালেও হ'ব বুলি কৈছে। গতিকে বিশেষ আৰু কি ক'ম আপোনালোকক, ছাৰে ক'ব আৰু বেমাৰটোৰ বিষয়ে। গতিকে আপোনালোকো সাৱধান হ'ব। মোৰ মানে বেমাৰটো এটা কাৰণে বেছি হ'ল, মই বেছিকৈ চাফা চিকুণ কৰি থাকোঁ, কাম বন বহুত কৰোঁ কাৰণে তেনেকুৱা এটা হৈছে বুলি কৈছে। এতিয়া আহি আছোঁ দেই, ভিতৰত মানে ঘৰটো চাফা কৰি আছে, সেইকাৰণে বাহিৰলৈ গুচি আহিলোঁ। আৰু কিমান বহি থাকিম। তাৰপিছতে সেয়া এতিয়া ধুনীয়াকৈ আপোনালোকক ক'ম, কাম কৰোঁতে এতিয়া সেইটো বেমাৰ ওলাই গ'লগৈ। যদিহে মই বেজী নলওঁ, কাৰণ মোৰ 4 মাহমান হ'ল বিষটো, যদিহে মই ছাৰক কৈছোঁ ছাৰ ভাল পাওঁ, আকৌ হয়। তাৰপিছত কৈছে আৰু প্ৰেছাৰ কুকাৰ দাঙিলে হয় বা ঝাৰু মাৰিলে হয়। আৰু ছাৰে হাতটো ধৰি পেলাই এনেকুৱা এটা টিপা দিছে, কেনেকুৱা চিঞৰিছোঁ। তাৰপিছত কৈছে মানে বেছি দিন হৈ গ'লে মানে প্ৰব্লেম অকণ হয়, এটা লেয়াৰ বহি যায় বুলি কৈছে। সেইকাৰণে সাৱধান কৈছোঁ দেই মহিলাসকলক, কাম কৰোঁতে বহুত সাৱধান। আৰু এইটো এদিন দুদিনত হোৱা বেমাৰ নহয়, বহুত দিনৰ পাছতহে ধৰা পৰে। গতিকে ছাৰে সুন্দৰকৈ আপোনালোকক বুজাই ক'ব। ব'লক বেজীটো লৈ লওঁ, ব'লক। নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া চাওক, এয়া ছাৰৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। ছাৰে কওকচোন মোৰ বেমাৰটোৰ বিষয়ে মানে কৈ দিয়কচোন, কিহৰ কাৰণে হৈছে। তেওঁৰ আচলতে টেনিছ এলব' বুলি কওঁ। টেনিছ এলব' এটা কমন বেমাৰে হয়, মাইকী মানুহৰে খুব বেছি কমন দেখা যায়। এইটো মানে তেওঁলোকৰ কাম কাজৰ লগত জড়িত হোৱা এটা বেমাৰ। টেনিছ এলব' বেছিকেলি যিবিলাক ঘৰুৱা কাম কাজ কৰে, কাপোৰ ধোৱা, বাচন মাজা বা বস্তু বাহানি দাঙা, সেইবিলাক কৰিলেহে বেছি হয়। আৰু এইবিলাক ৰিপিটেড সৰু ইঞ্জুৰি হৈ আমাৰ এলবৰ লেটাৰেল এণ্ড মানে বাহিৰা ছাইডত এইটো বিষটো হয়। আৰু মেক্সিমাম কষ্ট পায় যেতিয়া বস্তু বাহানি দাঙে, গিলাচ দাঙে বা মগ দাঙে, তেতিয়া এইটো পেইন। ত' ট্ৰিটমেণ্টটো এইটো চিম্পলেই হয়, বহুত বেছি ডাঙৰ বেমাৰো নহয়। বেছিকেলি আমি এইটো 2 ধৰণে ট্ৰিটমেণ্ট কৰোঁ। প্ৰথমতে আমি মেডিচিন দি চাওঁ, আৰু মেডিচিনত যদি নকমে তেতিয়াহ'লে আমি সেই জেগাটোত কেনাকৰ্ড বুলি কয়, ট্ৰাইনফ্লনল এচিটেট ইনজেকশ্যন, সেইটো আমি দি দিওঁ। ইনষ্টেণ্টলি আৰাম পায়। আৰু বেলেগ অসুবিধাটো একো নহয় নাই, ইনজেকশ্যনটোৰ ৰিলেটিভলি ছাইড ইফেক্ট বহুত ৰেয়াৰ হয়। আজিলৈকেতো মই দেখা নাই তেনেকুৱা কোনো ছাইড ইফেক্ট, কিন্তু ৰিজাল্ট বহুত ইনষ্টেণ্ট হয়। নেক্সট ডেৰ পৰাই পেচেণ্টে ৰেডি হয়। আৰু আপোনালোকক কওঁ এটা, মই আহিছোঁ ডিউ কেয়াৰ দেই, কৈ দিছোঁ। আৰু ছাৰৰ মানে একদম ছাৰে যেনেকৈ চাইছে নহয়, মোৰ মানে বেমাৰটো ভাল হৈ যোৱা নিচিনা হৈছে, বহুত ভাল লাগিছে। তাৰ বহুত ধন্যবাদ। এতিয়া লৈ লওঁ, আকৌ লগ পাই আছোঁ। বন্ধু বান্ধৱীসকল, এয়া চাওক, বেজী ল'লোঁ আৰু জেগাকণ ফুলি আছে। আৰু বেজী লোৱা জেগাকণ মানে এয়া চাওক, বেজী লোৱা জেগাকণ ফুলি যে আছে, এখন কাইলৈহে খুলিব দিছে। আৰু ছাৰে এনেকুৱা এটা টিপা দি পেলাই বেজী দিছে, যোনকণত মানে প্ৰপাৰ একদম যোনকণ জেগাত বিষ নহয় সেইখিনি জেগাতে বেজীটো দিছে। আৰু এতিয়া একদম মাথাটো ঘূৰাই গৈছে। অকণমান বহি দিছোঁ, আপোনালোকক সুন্দৰকৈ ঘৰত লগ পাম ব'লক। কিবা এটা খাই ল'ব লাগিব, নহ'লে একদম বহুত মাথা ঘূৰাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পেলাই ঘৰ পালোহি। পাই পেলাই মানে যেতিয়া বেজীটো মোক দিছিলে তেতিয়া ইমান বিষ নাছিলে। এতিয়া মানে মই হাতৰ বিষত একেবাৰে থাকিব পৰা নাই। অকণ দেখাই দিছোঁ, এয়া চাওকচোন ফুলি গৈছে কেনেকৈ। ইয়া দেখিছে, এইখিনিতে দিছে, হাড়তে দিছে। মানে হাড়ত যেতিয়া মানে বেজীটো ছাৰে দিছে তেতিয়া মানে মোক কৈছিলে মানে কিছুমানৰ বিষায়, কিছুমানৰ নিবিষায়। এতিয়া যদি বেছিকৈ বিষটো থাকে তেনেহ'লে আকৌ ৰাতিপুৱা যাবলৈ দিছে। আৰু মেডিচিন দিছে 3টা, 5 দিনৰ কাৰণে দিছে খাবলৈ, আৰু এটা আছে ইয়াতে। গতিকে আপোনালোকো সাৱধান হ'ব। মই মানে এই ঘৰৰ টাইলছ লগাওঁতে তেতিয়াই মানে এদিন দুদিনত হোৱা বেমাৰ নহয় বুলি কৈছে। এইটো মানে বেমাৰটো হ'বলৈ সময় লাগে। আৰু মই ঘৰৰ টাইলছ লগাওঁতে বহুত মানে বস্তু দাঙা পৰা কৰিলোঁ, সেইটো কাৰণে হৈছে বুলি কৈছে ছাৰে। মানে কাম কৰাৰ কাৰণে হয়। আৰু এই বস্তুটো যদিহে মই এই বেজীটো নল'লোহেঁতেন, কাৰণ মোৰ মানে 4 মাহ সময় হৈ গ'ল, বিষটো হোৱা 4 মাহ হ'ল। সেইকাৰণে মানে ছাৰে কৈছে যদি আপুনি মেডিচিন খায় হয়তো সেইখিনি ভাল নহ'বও পাৰে। সেইকাৰণে মানে জানি শুনি আৰু বোলো ইমানখিনি 4 মাহ হ'ল যেতিয়া সেইকাৰণে বোলো বেজীটোকে লওঁ।
প্ৰথম লওঁতে 10 মিনিটমানলৈ একো নাই এতিয়া মানে মই হাতটো একে দাঙিবই নোৱাৰোঁ আৰু এতিয়া মাইনাই ভাত বনাইছে ভাবিছোঁ মই ভাত পানীকেইটা খাই পেলাই আপোনালোকক মানে আকৌ লগ পাম কৈ দিছোঁ আৰু কথাটো আৰু আপোনালোকে সাৱধান হ'ব কাম কৰাৰ ক্ষেত্ৰত দেই ৰেষ্ট লৈ লৈ কৰিব মোৰ নিচিনা হ'ব নহ'ব আপোনালোকৰ আৰু বন্ধু বান্ধৱীসকল যিকণ ভিডিঅ' কৰি দিছিলে সেইকণ কাকুৱে কৰি দিছিলে দেই ভিডিঅ'কণ মই মানে আহি পেলাই একোৱে কৰিব পৰা নাছিলোঁ একোৱে কৰিব পৰা নাই সেইকণ কাকুৱে কৰি দিছিলে আৰু ভিডিঅ' ঘৰ আহি পোৱাৰ পিছত আৰু এতিয়া মই নিজে কেমেৰাটো ল'লোঁ এতিয়া মেডিচিন খালোঁ মাইনাই ভাতকেইটা খুৱাই দিলে আৰু মাইনাই ভাতকেইটা খুৱাই দিয়া পিছত মানে মোক একো এটা কৰিব দিয়া নাইকিয়া এনেকুৱা বিষ বুলি কৈছোঁ নহয় আৰু মাইনাই কৈ আছে আগৰ পৰাই কৈ থাকোঁ কাম বেছি কৰিব নালাগে কিনো কাম আৰু ন ঘৰৰ বস্তু ইটো সিটো ডঙা কৰা বহুত কষ্ট কৰিছিলোঁ যে সেইবিলাকৰ ফল এতিয়া এইটো পাইছোঁ বহুত বিষ হৈ আছে সেইকাৰণে আপোনালোকক এতিয়া ভিডিঅ' দিয়া দেৰি হৈছে দেই আপোনালোকক মানে ভিডিঅ'টো দিয়া দেৰি হৈছে এতিয়া অকণমান ভাল পাইছোঁ মানে 2:30মান বজালৈকে পাখি মাইনাই মোক মালিচেই কৰি আছে 2:30মান বজালৈকে ইমান ধুনীয়াকৈ তাই মালিচ কৰি আছে হাত ভৰিবিলাক পিটিকি আছে মোৰ মানে একে ইমান সুন্দৰকৈ মোক মানে মাইনাই মালিচ কৰিছে ভাত খুৱাই দিছে মানে মনটো বহুত বেয়া লাগিছে গতিকে কি চাদৰ মেখেলা পিন্ধা বোৱাৰীও ইমানখিনি কেয়াৰ ল'ব নোৱাৰিব যিমানখিনি মোৰ আজি মাইনাই মোক কেয়াৰ লৈছে গতিকে বিৰূপ মন্তব্য কৰাৰ আগতে ড্ৰেছ পোছাকতে সকলোখিনি সীমাবদ্ধ নহয় ড্ৰেছ পোছাকটো অকণমান কাটা পিন্ধিলে অকণমান ড্ৰেছ পোছাকটো মানে পিন্ধিলে অকণমান মানে ড্ৰেছ পোছাকবিলাক মাইনাই যেনিবা অকণমান চুটি কাপোৰ পিন্ধিলে কটা পিন্ধিলে তাৰ সেইটোৱেই যেন বহুত বেয়া ছোৱালীজনী এনেকুৱাহে মানে বহুত কিবা কিবি কথা কয় কিন্তু সেইটোৱে মেইন নহয় মোক বিশেষকৈ মোৰ বেমাৰ আজাৰত আলপৈচান ধৰাটোহে বিশেষকৈ সেইটোহে মেইন দেই মই কৈছোঁ সেইটোহে মেইন আজিৰ যুগৰ ছোৱালী বোৱাৰীয়ে কেনেকৈ কোনে কৰিব তেনেকুৱাখিনি আজিৰ যুগৰ বোৱাৰীয়ে ইমানখিনি নকৰে আৰু এতিয়া মই চাওক মই বেজীটো লৈ আহিলোঁ মোক ফোন কৰি আছে যে তেহেঁত যিহেতুকে তেজপুৰ গৈছিলে ৰাখী বন্ধনৰ কাৰণে তেজপুৰৰ পৰা আহি আছে তেতিয়া কাকু দেহাই ফোন কৰিছে মই তেতিয়া কৈছোঁ বোলো দেহা মই এনেকুৱা আকৌ যেতিয়া ওলাই আহিছোঁ একদম কান্দিছোঁ তেহেঁতে ফোন কৰোঁতে বোলো মাইনা মই মৰি যাম এতিয়া একোৱেই কৰিব নোৱাৰোঁ তাৰপিছত ছাৰলৈ ফোন কৰিলোঁ ডক্টৰ ছাৰে কৈছে মানে 102গৰাকী মানুহৰহে এনেকুৱা বিষটো হয় আৰু মোৰ এই বিষটো মানে মই হাত নে লৰাব পাৰোঁ নে কিবা এটা কৰিব পাৰোঁ ইমান চিঞৰিছোঁ নহয় মানে কি জানেনে আমাৰ যেতিয়া সামান্য কাঁইটেই হওক বা এটা পিং আমাৰ গাত সোমায় তেতিয়া আমাৰ জেগাকণ বিষাই থাকে কিন্তু মোৰ হাড়ৰ ভিতৰত যেতিয়া বেজীটো দিছে হাড়ৰ ভিতৰত বেজীটো দিওঁতে কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন একদম কেনেকুৱাকৈ টানি আছে নহয় তাৰপিছতে মাইনাই গোটেই মানে কেইটা 2:30-3টামান বাজিছে আৰু 3টামান বজালৈকে তাই মানে মোক পিটিকি কৰি আছে মোৰহে মনটো বেয়া লাগিছে বোলো দেহা যা তই শুগে কৈছে নালাগে মা ইয়াতে শুই থাকিম মই আপুনি টোপনি যাওকচোন মই ইমান ধুনীয়াকৈ মালিচ কৰিছোঁ আপুনি কিয় টোপনি নাযায় মই কেকাই আছোঁ মানে মোৰ টোপনি নাযায় কেকাই আছোঁ যিকেইটা মেডিচিন দিছে খাইছোঁ কিন্তু মানে মই কেকাই আছোঁ মানে ভাল পোৱা নাই বিষটো এই অকণমান আগত অকণমান মানে 4:30মান বজাতহে মোৰ মানে টোপনি গৈছে 4:30মান বজাত টোপনি গৈছে তেতিয়া মাইনাহঁত এতিয়া ওপৰত গৈছেহে শুবলৈ আৰু চাওক ইমানখিনি তাই একদম ইমান কষ্ট কৰি অহাৰ পিছতো মোক ইমান সুন্দৰকৈ প্ৰতিপালন কৰিছে ইমান সুন্দৰকৈ মানে মই কাপোৰো খুলিবহি নোৱাৰিলোঁ আহি পেলাই দেখিছে নহয় আপোনালোকে যিটো পিন্ধি গৈছিলোঁ সেইটোৱে একদম ধুনীয়াকৈ গহনা পাতি চব খুলুকা মানে একো পিন্ধিব পৰা নাইকিয়া মই দেখিছেনে মই হাত উদং একো পিন্ধিব পৰা নাই এইবিলাক চব তাই খুলুকাই কৰি দি পেলাই একদম মালিচ কৰি মোক দেখিছে টোপনি মানে সেয়া বহুত দেৰিকৈ যোৱাৰ কাৰণে এতিয়া হাতখন লৰাবও পাৰিছোঁ দেখিছেনে এতিয়া অকণমান হাতখন লৰাব পাৰিছোঁ আৰু এটা কথাই কওঁ আপোনালোকে ড্ৰেছ পোছাক লৈ পেলাই মানুহক কেতিয়াও মানে নিৰ্ধাৰণ কৰিব নোৱাৰিব ড্ৰেছ পোছাকযোৰ চাই পেলাই আপোনালোকে কেতিয়াও মানে ভাবিব নোৱাৰিব মানুহগৰাকী কেনেকুৱা আজি এগৰাকী চাদৰ মেখেলা পিন্ধা বোৱাৰীয়ে যেনেকৈ ভিডিঅ' বনায় কিন্তু তেওঁ ঘৰত চাব ফুপুলা স্বৰূপটো তেওঁলোকৰ ঘৰত সকলোকে কোৱা নাই বহুতে কয় চাবিচোন চাদৰ মেখেলা পিন্ধি পেলাই এনেকুৱা হয় তেনেকুৱা হয় চাদৰ মেখেলা পিন্ধি পেলাই ভিডিঅ' বনালে ভাল হয় আমুক তামুক কিন্তু তেখেতসকলে যোনসকলে তেনেকুৱা কমেণ্ট কৰে তেখেতসকলে ঘৰখন নাচায় কিন্তু মোক মাইনাই পিছলৈ কি হয় নাজানো কিন্তু এতিয়া গাটো কিবা এটা হ'লে বুলিয়ে কিবা এটা মানে বেয়া লাগিছে বুলি ক'লে তাই মোক একোৱেই কৰিব নিদিয়ে যেতিয়া ঘৰত থাকে একোৱেই কৰিব নিদিয়ে আহি পাইছোঁহি লোকেল মুৰ্গী জালুক দি বনাই থৈছে মোৰ কাৰণে বনাই পেলাই মোক নিজেই তাই ভাতকেইটা খুৱাই দিছে খাই নোহোৱালৈকে কিজনী মই কাঁহীখন ধুওঁ তাই ৰখি আছে ওচৰত গতিকে মই সেইটো সহ্য নকৰোঁ আৰু ছোৱালীজনীৰ বিষয়ে যদি কোনোবাই কিবা কয় সেইটো মই কেতিয়াও সহ্য নকৰোঁ আৰু কৈছোঁ আপোনালোকক মোক বহুত সুন্দৰকৈ প্ৰতিপালন কৰিছে বহুতে যে কয় আপোনাক পাখিয়ে নেচায় এই এনেকুৱাহে তেনেকুৱাহে গতিকে আপোনালোকৰ হেৰিখিনি ভুল আপোনালোকৰ ধাৰণাখিনি ভুল নেক্সট টাইম তেনেকৈ কোৱাৰ আগত 100বাৰ চিন্তা কৰিব
দেই কাৰণ মোৰ কিবা এটা বেমাৰ হ'লে কিবা হ'লে তাইহে চাই মই আগৰ পৰাই কৈছোঁ বোৱাৰীজনীক যদি নিজৰ ছোৱালী হিচাপে চাই নহয় তেতিয়া কোনো সংঘাতেই নহয় ঘৰখনত আপোনালোকে প্ৰত্যেকটো কথাতে মই হাইড কৰি থওঁ কমেণ্টবিলাক প্ৰত্যেকটো কথাতে খালি মাইনাক কয় প্ৰত্যেকটো কথাতে খালি মাইনাক লৈ পেলাই টানি থাকে গতিকে মোৰ ছোৱালী যেনেকুৱাই নহওক কিয় অন্ততঃ মোক ভালকৈ চাই তাতকৈ আৰু মোক একো নালাগে তাতকৈ মোক একো নালাগে আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক শেষত এটা কথাই কওঁ আপোনালোকৰ যদি হাতৰ বিষ হয় বা ভৰি গেৰুৱা বা কঁকালৰ বিষ বা যিকোনো বিষত আপোনালোকে ঘৰত বহি নাথাকিব অতি সোনকালে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু মোৰ মানে এটা কাৰণে দেৰি হৈ গ'ল মই প্ৰথম বলিন শইকীয়া ছাৰক দেখাইছিলোঁ ছাৰে তেতিয়া মোক এক্সৰে কৰিব দিছিলে দেই কিন্তু এই বস্তুটো এক্সৰেটো তেনেকৈ ধৰা নপৰে তাৰপিছতে মই এক্সৰে নকৰি পেলাই কি কৰিলোঁ পেইন কিলাৰো দিছিলে মই সেয়াও নাখালোঁ মই খালি এটা মলম লগাই আছিলোঁ ইয়াতে থৈছোঁ মলমটো সানি যেতিয়া লাষ্টত ভাল নাপালোঁ আৰু লাহে লাহে কি হ'ল সিদিনাখন নিমখ গৰম পানী দি পেলাই সেকিলোঁ ভাল হৈ গ'ল একেবাৰে বিষটো নাই কিন্তু কিবা এটা জুতিত যদি আপুনি প্ৰেছাৰ কুকাৰ দাঙে বা ঝাৰুডাল যদি বেছিকৈ লৈ মানে কটককৈ মাৰি পেলাই বিষটো হয় তাৰপিছত সিদিনাখন খুন্দা খালোঁ যে খুন্দা খোৱাৰ পিছত বেছিকৈ বিষ হ'ল সেইকাৰণে বোলো নাই মই যাওঁ ডক্টৰৰ তালৈকে যাওঁ তাৰপিছত ৰাতিপুৱা গ'লোঁ ডিউকেৰাত অকণমান ভিডিঅ' বনাই আনিছোঁ আপোনালোকে চাব আৰু ইমানেই ভিৰ তাৰপিছতে তাত ৰাতিপুৱা নাম দিলোঁগৈ নাম দিয়াৰ পিছত কৈছে 6টা বজাত আপোনালোক আহিব সেইকাৰণে 6টাত গ'লোঁ গৈ পেলাই যেতিয়া ছাৰে প্ৰথম মানে মোৰ হাতখন এনেকৈ চাই পেলাই কথাটো কওঁতে মোক ছাৰে ধৰা পেলালেই মানে বেমাৰটো কৈছে এইটো আপোনাৰ সৈতে 6 নম্বৰ গৰাকী পেচেণ্ট চাইছোঁ মই এইটো বেমাৰে মহিলাসকলৰ মানে কাম ধান্দাত কাম কৰিলেও মানে ধৰক আমাৰ হাতখনেৰে আমি বহুত জুৰি কাম কৰিব নালাগে আমি সৰুৰে পৰা মানে বহুত জুৰি কাম কৰিলোঁ ঘৰৰ ভেটি মানে মাটি কাটি তেনেকৈ উঠোৱা আমি সৰুতে তেনেকুৱা গতিকে এই বেমাৰটো এদিন দুদিনত নহয় বহুত দিনৰ পৰা হৈ লাষ্টত এই এনেকুৱাখিনি ধৰা পৰেগৈ সেইকাৰণে মানে ছাৰে কৈছে আৰু মেডিচিনত ঠিক নহ'ব আপুনি পাৰিলে বেজীটো লওক সেইকাৰণে বেজীটো লৈ এতিয়া মোৰ অৱস্থা এয়া তথাপিতো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল হাঁহি আছোঁ ভাল পাইছোঁ এটা কাৰণে ভাল পাইছোঁ ল'ৰা ছোৱালী হ'লে একদম মানে ইমান সুন্দৰকৈ মোক চাইছে নহয় সেইকাৰণে মোৰ একদম বেমাৰ ভালেই হৈ গৈছে গতিকে আহি আছোঁ আপোনালোকৰ মাজলৈ সকলো ভালে কুশলে থাকিব অকণমান দেৰিকৈ আপোনালোকৰ ওচৰলৈ সুন্দৰকৈ আহিম দেই গা পা ধুই পেলাই এতিয়া বাই বাই